তেখেতে কেইটামান কথা ঘোষণা কৰিছে আমি ভাল পাইছোঁ কাৰণ আমাৰ মনৰ কথা বা আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই এই জনগোষ্ঠীটোক উন্নয়নৰ ক্ষেত্ৰত বা এই জনগোষ্ঠীটোক সদায় সুৰক্ষিত কৰি ৰখাৰ খাতিৰত আমি দাবী জনাই আহিছিলোঁ যে ভূমিৰ অধিকাৰটো মেইন কথা আৰু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে অহা 25 নৱেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত তেওঁলোকৰ এক সিদ্ধান্ত হ'ব যে চাহ জনগোষ্ঠীৰ বাবে চাহ বাগিচাৰ যিবিলাক লাইনত বসবাস কৰি আছে কোৱাৰ্টাৰবিলাক যিবিলাক এই ভূমিৰ অধিকাৰটো চাহ জনগোষ্ঠীৰ ৰাইজক দিব তাতকৈ কিন্তু অসম শ্ৰেণী ছাত্ৰ সন্থাৰ বাবে আৰু ভাল কথা হ'ব নোৱাৰে কাৰণ চাহ জনজাতীয় ছাত্ৰ সন্থাই সদায় জনগোষ্ঠীটোক সুৰক্ষিত কৰি ৰখাৰ একমাত্ৰ কাৰণ হ'ল তেওঁলোকৰ ভূমিৰ অধিকাৰটো পোৱা আৰু ভূমিৰ অধিকাৰ পাই যোৱাৰ লগে লগে এই জনগোষ্ঠীটো স্থায়িত্ব হ'ব বুলি আমি অনুভৱ কৰোঁ চাহ বাগিচাৰ লাইনবিলাকত এতিয়াও এনে লোক হাজাৰ হাজাৰ লাখ লাখ লোক আছে যিবিলাকে নেকি আজিও তেওঁলোকৰ ভূমিৰ যদি বাগানৰ লাইন কোৱাৰ্টাৰ পৰা মেনেজমেণ্টে তেওঁলোকক ওলাই দিয়া যায় নহয় চাহ বাগিচাৰ কামৰ পৰা যদি নাম কাটি দিয়া যায় নাম কাটি দিয়াৰ পাছত তেওঁ বাহিৰত গৈ ক'ত থাকিব সেই কথাটো চিন্তনীয় হৈ পৰে অসম চৰকাৰে বহুখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে মডেল হাইস্কুল বনাইছে আমি ভাবোঁ আৰু তেখেতে কথাও দিছে যে বৰ্তমান সময়ত চাহ জনগোষ্ঠীৰ ৰাইজৰ বহুতো শিক্ষিত ল'ৰা ছোৱালী ওলাই আহিছে আমি ACS APSৰ লাইনত আমি কিন্তু আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আছে তেওঁ ঘোষণা কৰিছে যে আমি এইবাৰ এইবিলাক চিন্তা চৰ্চা কৰি চাহ জনগোষ্ঠীৰ ৰাইজৰ ল'ৰা ছোৱালীক যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে এই গোটেইখিনি কথা যাতে আমি একত্ৰিতভাৱে চিন্তা কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ প্ৰয়োজন আছে আৰু মই সৌভাগ্য যে 19 কেন্দ্ৰীয় অধিৱেশনত মই প্ৰথমবাৰৰ বাবে অসম শ্ৰেণী ছাত্ৰ সন্থাৰ নিৰ্বাচন সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছোঁ আৰু প্ৰথমবাৰেই মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই মঞ্চত আহি ঘোষণা কৰিছে তাতকৈ আমাৰ ভাল খবৰ হ'ব নোৱাৰে মাত্ৰ মই এটাই চৰকাৰলৈ আহ্বান জনাব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটাই কথা আহ্বান জনাব বিচাৰোঁ আমি যাতে বাৰম্বাৰ একেবিলাক কথাই বছৰ বছৰ ধৰি একেবিলাক কথাই আমি কৈ থাকিব নালাগিব বাগানৰ কোম্পানীৰ কাম কৰা প্ৰত্যেকজনেই চৰকাৰী আঁচনি পাব লাগে আৰু ভূমি অধিকাৰ দিয়াৰ লগে লগে প্ৰত্যেকটো মানুহে অধিকাৰ পাব সুন্দৰভাৱে এতিয়া জীয়াই থাকিব পাৰিম মানুহ হিচাপে জীয়াই থাকিব পাৰিম নিজৰ অধিকাৰ নিজে জীয়াই থাকিব পাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভৱিষ্যতে এটা লিপিবদ্ধ হৈ থাকিব যে চাহ বাগিচা ৰাইজক দেশ স্বাধীনতা দিলে ভূমি অধিকাৰ দিলে সেইকাৰণে আমি ৰাইজৰ পৰা আমি তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে 25 নৱেম্বৰৰ ঐতিহাসিক দিন আমি পৰম সৌভাগ্য বুলি ভাবিছোঁ আৰু এই দিনতে আমি শ বছৰ দিন আমি পাৰ কৰি আহিলোঁ আমাৰ চাহ জনজাতিৰ লোকসকলে আজিলৈকে আমি ভূমিহীন হৈ থাকিলোঁ এই ভূমিহীনৰ যি পট্টা প্ৰদান কৰিব আমি নথৈ গৌৰৱান্বিত হৈছোঁ আৰু এই মৰ্মে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগৰ আমাৰ যিমান জনগোষ্ঠী চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে যি শিক্ষা গোটা কৰি গ'ল আগতে তেনেকৈ চৰকাৰী চাকৰি পোৱা নাছিলে এতিয়া বহুত বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ চাহ জনগোষ্ঠীৰ চতুৰ্থ বৰ্গৰ তৃতীয় বৰ্গৰ চাকৰিত এতিয়া প্ৰায় যিমান যুৱক যুৱতী আছে সংস্থাপন পাইছে এই খবৰ জানি পাই বহুত সুখী হৈছোঁ আৰু আনন্দ হৈছোঁ যে আমি ইমান দিনৰ ব্ৰিটিছৰ পৰা ধৰ যেনেকা আমি স্বাধীন পোৱা নাছিলোঁ কিন্তু এতিয়া আমি বগানত থাকি মাটিৰ অধিকাৰ নোপোৱাৰ কাৰণে এতিয়া আমি ব্ৰিটিছৰ শাসনত থকা লেখীয়া অনুভৱ কৰি আছোঁ আৰু আমি নিজৰ ঘৰটোতে থাকিও সুৰক্ষিত যেন অনুভৱ কৰা নাই বা ঘৰটো বনাবলৈ সুৰক্ষিত অনুভৱ কৰা নাছিলোঁ বা নিজে আগবাঢ়ি আহিবলৈও নোৱাৰিছিলোঁ এতিয়া আমি পঢ়ি শুনি ধৰ আগবাঢ়িব পাৰিলেও কি হ'ব আমিতো এতিয়া বগানতে কাম কৰিব লাগিব নিজৰ ধৰ বগান মাটিটো ৰক্ষা কৰিবৰ কাৰণে আমি পঢ়ি শুনিও বগানতে কাম কৰি আছোঁ ধৰ এতিয়া যথেষ্ট সুবিধা হ'ব